নমস্কাৰ আজি ভিডিঅ'টোত মই এটা ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত ডিছকাছ কৰিম যে আপোনাৰ মানে ইনকোটাৰ্ম বা ডেলিভাৰী টাৰ্মৰ লগত আপোনাৰ কেনেকৈ আপোনাৰ পে'মেণ্টৰ কথাটো ৰিলেট হ'ব বা আপুনি কেনেকৈ বায়াৰক আপোনাৰ প্ৰডাক্টৰ মানে প্ৰাইজিংটো দিব সেইটো কেনেকৈ ৰিলেট হ'ব। এতিয়া আপোনাৰ মানে সদায় এক্সপৰ্টত বহুত মানে 11টা ডেলিভাৰী টাৰ্ম আছে, কিন্তু সেইবিলাক চব ইউজ নহয়। আপোনাৰ মেইনলি আপুনি 3-4টা ইনকোটাৰ্ম বা ডেলিভাৰী টাৰ্ম আপুনি ভালকৈ জানি ল'লে হ'ল। এতিয়া মেইনলি প্ৰথম আপোনাৰ কাম হ'ব যে আপোনাৰ ইনকোটাৰ্ম আপুনি কোনটো ল'ব। যেতিয়া আপুনি প্ৰডাক্ট প্ৰাইচটো দিব সেইটো আপুনি সিমানখিনিলৈকে সেই ডেলিভাৰী টাৰ্মলৈকে আপোনাৰ প্ৰডাক্টৰ কষ্টিংটো উলিয়াই লৈ তাৰ পাছত আপুনি বায়াৰক দিব লাগিব। এনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপডেট দি থাকিম। আহক আমাৰ ইনষ্টিটিউটত অনলাইন আপোনাৰ ক্লাছ হৈ আছে, জইন কৰক, কণ্টেক্ট নম্বৰ দিয়া আছে। এতিয়া আহক প্ৰথম ডেলিভাৰী টাৰ্মটো হৈছে FOB মানে ফ্ৰী অন বৰ্ড। এতিয়া ফ্ৰী অন বৰ্ড কি? তাৰমানে আপোনাৰ ছাপ'জ আমাৰ এতিয়া নিয়েৰেষ্ট পৰ্ট হৈছে কেলকাতা, গতিকে আমি মানে বাই চি পঠাব হ'লে আমি কেলকাতা থ্ৰু দি পঠাব লাগিব। এতিয়া ফ্ৰী অন বৰ্ড হৈছে আমাৰ কেলকাতা পৰ্টল। এতিয়া ফ্ৰী অন বৰ্ডত কোনে মানে জাহাজটো বুক কৰিব? এতিয়া বায়াৰে বুক কৰি দিব আৰু আপোনাৰ আনুষংগিক জাহাজৰ গোটেই নাম্বাৰ বা গোটেই আপোনাৰ ডিটেইলছটো আপোনাক দি দিব। আপুনি সেইমতে ছাপ'জ আপুনি গুৱাহাটীৰ পৰাই বস্তুটো নিছে, আপুনি বাই ট্ৰাক নি আপুনি পৰ্টত মানে যিটো আপোনাৰ চিপৰ নাম্বাৰ দিব তাত আপুনি উঠাই দিলে আপোনাৰ দায়িত্ব শেষ। সেইটো হৈছে ফ্ৰী অন বৰ্ড। আৰু এইটোতে আপুনি যেতিয়া প্ৰডাক্ট প্ৰাইচটো আপুনি বায়াৰক দিব সদায় FOB প্ৰাইচটো আপুনি দিব। কাৰণ আপুনি যদি এতিয়া আপুনি বেলেগৰ পৰা বস্তুটো আনিলে, আপুনি মাৰ্চেণ্টাইজ এক্সপৰ্টাৰ হয়, আপুনি সেইটো প্ৰডাক্ট প্ৰাইজিংটোৱে আপুনি বায়াৰক দি দিলে, তেতিয়াহ'লে আমাৰ গুৱাহাটীৰ পৰা আপুনি কেলকাতালৈ নিবলৈ বা ট্ৰান্সপৰ্টেশ্যন কষ্ট বা ইঞ্চুৰেঞ্চ বা পৰ্টৰ ফৰ্মেলিটিজ এইখিনি কোনে পে' কৰিব? গতিকে আপুনি সদায় FOB প্ৰাইচটো দিব যে কেলকাতালৈকে যিমান খৰচ হয় বা তাত আপুনি এজন CHA কাষ্টম হাউচ এজেণ্ট এপইণ্ট কৰিব লাগিব। এই গোটেইখিনি আপুনি এড কৰি আপুনি তেতিয়া বায়াৰক সেই প্ৰাইজিংটো দিব প্ৰডাক্ট প্ৰাইচ। আৰু আপুনি যদি আপোনাৰ ফেক্টৰী প্ৰাইচটোৱে দিয়ে সেইটো হ'ব এক্স ফেক্টৰী বা এক্স ৱৰ্ক। আৰু নৰ্মেলি আমি FOB প্ৰাইচটোৱে মানে বায়াৰক দিয়া হয়। গতিকে আপোনালোকে এইখিনি বস্তু আগতে আপুনি উলিয়াই থ'ব লাগিব যে কষ্টিংটো ৰাফলি কিমান টকা মানে পৰিব কেলকাতা পৰ্টলৈকে। এতিয়া নেক্সট আপোনাৰ আহিলে CIF বুলি, কষ্ট ইঞ্চুৰেঞ্চ ফ্ৰেট। এইটো হৈছে আপুনি ছাপ'জ আপোনাৰ বায়াৰ এজন ডুবাইত আছে, গতিকে আপুনি ডুবাইলৈকে আপোনাৰ মানে এইটো দায়িত্ব হ'ব কষ্ট ইঞ্চুৰেঞ্চ ফ্ৰেট। এইটো যিহেতু সাগৰেদি যাব গতিকে আপুনি মেৰিন ইঞ্চুৰেঞ্চ ল'ব লাগিব। আৰু তেতিয়া আপোনাৰ FOB প্ৰাইচটো কেলকুলেট হৈ থাকিলে সেইটোত আপুনি মেৰিন ইঞ্চুৰেঞ্চ প্লাছ আপোনাৰ শ্বিপিং যিটো আপোনাৰ কষ্টিং হয় সেইটো আপুনি এড কৰি দিব। ইয়াতে আমি জাহাজটো আমি বুক কৰিম। আমি বুক কৰি আমিয়ে মানে গোটেইখিনি কৰি একে বায়াৰৰ পৰ্টলৈকে দিম আৰু পৰ্টৰ পৰা গোটেইখিনি ফৰ্মেলিটিজ বায়াৰৰ হ'ব বা কাষ্টম ক্লিয়াৰেঞ্চ সেইখিনি তেওঁলোকে কৰিব। গতিকে এইটোৱেই হৈছে CIF। এতিয়া মেক্সিমাম বায়াৰে এই দুটা ডেলিভাৰী টাৰ্মতে কাম কৰে। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপোনালোকৰ ডেপ্থ বা FOB কেলকুলেশ্যন কেনেকৈ কৰিব এইখিনি আপোনালোকৰ নলেজ থকাটো দৰকাৰী, বা কি কি ডকুমেণ্টেশ্যন লাগিব পৰ্টত সেইখিনি আপুনি আগতে যদি কৰি থয় তেতিয়াহ'লে আপোনাৰ তাতে গৈ আপোনাৰ মানে ৰখি থাকিব নালাগে বা আপোনাৰ ডিলে নহ'ব। গতিকে এনেকুৱা ধৰণৰ টপিক আপুনি জানিবলৈ এবাৰ আপোনালোকে এক্সপৰ্টটো শিকাটো দৰকাৰী। কাৰণ কোৰ্চটো আপুনি এবাৰ শিকি ল'লে মানে সেইটো সকলোবিলাক কাণ্ট্ৰিৰ কাৰণে একে। এতিয়া আজি ভিডিঅ'টোত আপোনালোকে ডেলিভাৰী দুটা টাৰ্মৰ বিষয়ে গম পালে আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপডেট দি থাকিম। যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থ'ব। আহক আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক। আমাৰ ইনষ্টিটিউটত 1 মাহৰ কোৰ্চ চলি আছে, অনলাইন অফলাইন অসমীয়াতে শিকোৱা হয়, মানে এডমিশ্যন হৈ আছে। জইন কৰক, জইন কৰি আপোনালোকে এক্সপৰ্ট শিকি এক্সপৰ্টৰ কাম আৰম্ভ কৰক।